हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार। आज मैं अन्य एटा भिडिओ লৈ আহিছো আপোনালোকৰ মাজত। আজি মই মাছৰ কণী বনাম। মই কেনেকৈ বনাও তাকে শেয়াৰ কৰিম আপোনালোকৰ লগত। মাছৰ কণীটো ডাঙৰেই, সাইজটো অলপ ডাঙৰেই। মই প্ৰথমে খুব ভালকৈ ধুই লৈছো। তেজ লাগি আছিল, মই এখিনি সাফা কৰি ধুই লৈছো। লৈ পেলাই মাছৰ কণীত যে লাগি থাকে পাতলা লেয়াৰ এটা, হেতু মই অলপ অলপ যিখিনি এৰুৱাব পাৰো সেইখিনি এৰুৱাই লৈছো। এৰুৱাই সাফা কৰি লৈছো। এতিয়া মই মাছৰ কণীখিনি হাতেৰে মুহাৰি যে এই হেৰি কৰে ভাঙে, মই তেনেকৈ নকৰো। আপোনালোকে চাব, ইজি একদম একোৱে কৰিব নালাগে, নিজে নিজে একদম ধুনীয়াকৈ এৰাই যাব, এটা এটা হৈ যাব। মই কি কৰিছো, হালধি গুড়ি অলপ দি দিছো আৰু উতলোৱা গৰম পানী অলপ দি দিছো। গৰম পানীখিনি দি হালধি গুড়িৰ লগত 5 মিনিট মান মই এনেকৈ থৈ দিম। নিজে নিজে একদম এটা এটা হৈ যাব। আপোনালোকে খেয়াল কৰিলে নিশ্চয় দেখা পাব। আৰু মই এখিনি 5 মিনিট এনেকৈ থৈ দিম। থৈ দি মই ইয়াৰ কাৰণে যিখিনি মছলা লাগে সেইখিনি ৰেডি কৰি লম। ইয়াৰ কাৰণে মই পিয়াজটো জানেই, পিয়াজ জলকীয়া আদা নহৰু এইবিলাক মই পিচি লম। এয়া মই ছাকি লৈছো 5 মিনিট থোৱাৰ পিছত। ছাকি এনেকৈ ছাকি নললে কি হয়, মাছৰ কণী যিহেতু জানে সৰু সৰু সব পৰি যাব। এয়া দেখা পাইছে একদম, এয়া মই মুহাৰাও নাই, হাতেৰে একো প্ৰেছাৰ দিয়া নাই, নিজে নিজে একদম বেলেগ হৈ গৈছে, এটা এটা হৈ গৈছে। বেলেগ হৈ গৈছে মানে নহয়, এটা এটা হৈ গৈছে, একদম কোনো কষ্টই কৰিব লগা হোৱা নাই। গৰম পানীখিনি দিয়াৰ ফলত এনেকুৱা হৈছে। এতিয়া মই কেৰাহীখনতে ইয়াত তেল দি দিছোঁ। দেখিছে মাছত সদায় অকণ তেল মছলা বেছি লাগে। যিমানে আপোনালোকে মছলা দিব দেখিব সিমানেই কম হয়। মানে মাছৰ কণীয়ে বহুত মছলা টানে। তেলটোও বেছি লাগে, মছলাও বেছি লাগে। মই পিঁয়াজ দি দিছোঁ, ডাঙৰ সাইজৰ 2টা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই অলপ ভুনি লৈছোঁ। লৈ পেলাই ইয়াতে মই মছলা দি দিম। এই হালধি গুড়ি, জলকীয়া গুড়ি দিম। এয়া জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়ি অলপ বেছিকৈ দিছোঁ, মানে অকণ জ্বলা হ'লেও ভাল লাগে। জিৰা গুড়ি আৰু অলপ ধনিয়া গুড়ি আৰু টেষ্ট অনুযায়ী নিমখ। আৰু মই অলপ আদা, অলপ নহৰু, একদম কম কোৱান্টিটি, একদম অলপ আদা নহৰু পেষ্ট ইয়াত দি দিছোঁ। দি পেলাই মই অকণমান পানী দি এইখিনি ভালকৈ ভুনি ল'ম। কাৰণ মছলাখিনি ভালকৈ ভুনা হ'লে যে কেঁচা গোন্ধটো নাথাকে। জানেই চবেই মছলা ভুনিয়ে ল'ব লাগে ভালকৈ। এতিয়া মই 2টা বিলাহী লৈছিলোঁ, বিলাহী 2টাও দি দিছোঁ। বিলাহী মছলা ভালকৈ ভুনা হ'লে তেতিয়া মই কণীখিনি দিম। এতিয়া আপোনালোকে দেখা পাইছে কিমান কালাৰ হৈছে। সেই মছলাখিনি দেখিছে, জলকীয়া গুড়ি বেছি দিয়াৰ কাৰণে বা মছলা বেছি দিয়াৰ কাৰণে, তেল মছলা বেছি হৈছে কাৰণে কালাৰটো খুব ধুনীয়া হৈছে দেখিছে। কিন্তু কণীখিনি দিয়াৰ পিছতে মছলা অট'মেটিক কমি যাব। এয়া মই কণীখিনি দি দিছোঁ। এইখিনি দি মই ভালকৈ লৰাই অলপ পানী দিম। পানী দি মই ভালকৈ ভুনি ল'ম। মছলাখিনিৰ লগত মই ভাল কৰি মিক্স কৰি লওঁ। ইয়াতে কৈছোঁ, ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ফেচবুকৰ পেজটো ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাপোৰ্টৰ খুবেই দৰকাৰ, ছাপোৰ্ট কৰিব। যদি ভাল লাগে ভাল লগা কমেণ্ট এটা দিব। এতিয়া মই ভাল কৰি এইখিনি মিক্স কৰি লৈছোঁ। দেখাই পাইছে মিক্স কৰি মানে ভুনি লৈছোঁ মছলাৰ লগত, আৰু ভালকৈ ভুনি লৈছোঁ। লৈ পেলাই মই ইয়াত অলপ পানী দিম, বেছি নহয়, অলপ পানী দিছোঁ, মানে এইখিনি হ'বলৈ ভাল কৰি। যিহেতু টমেটোত বিলাহী দিছোঁ, বিলাহীখিনিও সিজি পেলাই গলিব, সেইকাৰণে মই অলপ পানী দি দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ। দি পেলাই মই এইখিনি ঢাকি দিম। এয়া মই আকৌ পানীখিনি দেখিছে শুকাই গ'ল। দেখিছে নিশ্চয় খেয়াল কৰিছে মছলাটো কিমান কম দেখিছে, মানে মছলাটো কিমান ৰঙা আছিলে আৰু মাছখিনি দিয়াৰ পিছত একদম হালধীয়া হৈ গ'ল। মানে মই আগতেই কৈছোঁ মাছৰ কণীয়ে খুব তেল মছলা খুব টানে।
এয়া একদম অন্য তৰকাৰী এনেকৈ বনালে একদম ৰঙা থাকিলে হয়, কিন্তু মাছৰ কণীয়ে মছলা গোটেইখিনি টানি লৈছে। কাৰণ মাছৰ কণীটো অলপ দেখা যায় কিন্তু বেছি হৈ যায় লাষ্টত পিছত বনোৱাৰ পিছত। এতিয়া মই এইটো ক'লা জলকীয়া গছৰ খুব ধুনীয়া চেণ্ট, ক'লা কেঁচা জলকীয়াটো দিছোঁ, গোন্ধটো খুব ধুনীয়া। চবেই জানে কেঁচা জলকীয়া ক'লাটোৰ খুব ধুনীয়া চেণ্ট থাকে। আৰু লগতে মই ধনিয়া পাত দি দিছোঁ, মানে হৈয়ে আহিছে আৰু ভালকৈ ধনিয়া পাত দি ভালকৈ লৰাই চৰাই মই অকণমান সময় এনেকৈ ঢাকি পেলাই থৈ দিম। কাৰণ অকণমান গেছটো অফ কৰি অলপ ঢাকি থ'লে বস্তুটো খুব ধুনীয়া ছেটিং হয়। হৈয়ে গ'ল, মই উলিয়াই লৈছোঁ।